আগন্তুক নিৰ্বাচনত মানে আমি এটা কথা খাটাং যে চিপাঝাৰ সমষ্টিটোত যি ধৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ মাৰ্গদৰ্শন মতে মোৰ সতীৰ্থসকলে কাম কাজ আগবঢ়াই নিছে, একো চিন্তা কৰিবলগীয়া নাই, একো চিন্তা কৰিবলগীয়া নাই। অগপক গতাই দিয়াৰ চৰ্চা অগপক গতাই দিয়া নহয়, বিচাৰিছে। কাৰণ ৰন্ধা ভাতৰ কাঁহীখন পালে কোনেনো খাব নোখোজিব। এইবিলাক কথা লৈ পেলাই আমাৰ কৰ্মীসকল ব্যতিব্যস্ত নহয়। আমাৰ কৰ্মীসকলৰ এটাই কথা, আমাৰ চিপাঝাৰ সমষ্টিটোক অন্ততঃ অসমৰ ভিতৰতে যিমানবিলাক কৰ্ম সম্পাদন হৈছে, যিমানবোৰ পৰীক্ষাত আমি পাতিছে আমাক লৈ বা সকলো সমষ্টি লৈ, তাত 1 নম্বৰ স্থান অধিকাৰ কৰি আহিছে। তাৰপিছত আমাৰ সতীৰ্থসকলে ইমানখিনি পৰীক্ষা দি পাছ কৰাৰ পিছত এতিয়া ফেইল বুলি কোনোবাই ঘোষণা কৰিব কোন তেওঁ? প্ৰথম কথা সেইটোহে। আৰু এই কথাখিনি আমাৰ কেন্দ্ৰীয় নেতৃত্বই জানে আৰু আমাৰ অন্যান্য সকলোৱে জানে। মাথোন কোনোবাই পানী ঘোলা কৰিছে, এই পানী ঘোলা কৰাটোৱেই তেওঁলোকৰ কাম, কিন্তু চিন্তা নকৰিব যিমানেই পানী ঘোলা কৰিব সিমানেই ভাৰতীয় জনতা পাৰ্টীৰ আমাৰ যিসকল কৰ্মকৰ্তা সেইসকল আৰু অধিক উজ্জীৱিত হ'ব, অধিক শক্তিশালী হ'ব। মুখ্যমন্ত্ৰীয়েতো অন্য স্থানত প্ৰাৰ্থী ঘোষণা কৰিছে, কিন্তু দৰঙৰ প্ৰাৰ্থী ঘোষণা কৰা নাই বা কৰিব নোৱাৰো বুলি কৈছে। দৰঙৰ প্ৰাৰ্থী ঘোষণা কৰা নকৰা বিষয়টো এটা মিততাৰ প্ৰশ্নত লৈ পেলাই অকণমান মানে যিটো নেকি টানা আজৰা চলিছে, সেইটো ক্ষেত্ৰত আমাৰ নিশ্চিত হৈ থাকক, চিপাঝাৰ সমষ্টি নিশ্চিত হৈ থাকক। এইটো বিজেপিৰ শক্তি হ'ব আৰু বিজেপিৰ সমষ্টি হ'ব। কাৰণ ইয়াত বিজেপিৰ বাহিৰে কোনো অন্য প্ৰাৰ্থী জিকিব নোৱাৰে বুলি মই দৃঢ়তাৰে ক'ব খোজোঁ। কাৰণ মইতো আজি ইমান দিনে ইয়াতে কাম কৰিছোঁ, মোৰ সতীৰ্থসকলক মই জানো। গতিকে ইয়াতে এনেই মানে কোনোবা বেলেগ দল বুলি মানে যদি ইয়াতে আহে ৰন্ধা ভাতৰ কাঁহীখন খাবৰ কাৰণে যদি আহে, মই ভাবোঁ নোৱাৰিব। কিন্তু আঞ্চলিক দলৰ কৰ্মীসকল যথেষ্ট উৎসাহিত হৈছে। কিয় উৎসাহিত নহ'ব? কোনোবাই ৰান্ধিছে ভাতৰ কাঁহীখন কিয় খাব পালে কোনো উৎসাহিত নহ'ব ভাই। একে কথা। গতিকে আমি কিমান পৰীক্ষা দি আছোঁ, আমি কিমান কষ্ট কৰিছোঁ, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ মাৰ্গদৰ্শন মতে, মোদীজীৰ মাৰ্গদৰ্শন মতে আমাৰ প্ৰত্যেকগৰাকী কাৰ্যকৰ্তাই যেনেকৈ বিজেপিক আজি ইয়াত শক্তিশালী কৰি তুলিছে, যেনেকৈ দিনে নিশাই খাটিছে, আজি আহকচোন কোন দলে সিমান কষ্ট কৰে আমি চাওঁ। কিন্তু ৰাইজৰ মাজত যাব লাগিব নহয়, ৰাইজৰ মাজত তেওঁলোকৰ কি থাকিব লাগিব, বহুত্ব থাকিব লাগিব, ৰাইজৰ বিশ্বাস থাকিব লাগিব। সেই বিশ্বাস নাই, কাৰণ মই এই সমষ্টিৰে মই এজন ব্যক্তি, সেইকাৰণে মই জানো গোটেইখিনি কথা।